সুপ্ৰভাত সকলোকে। আপুনি বা মই আমাৰ ভাগ্যখন নিজেই লিখোঁ। আমি যি কৰ্ম কৰোঁ সেই কৰ্মৰ ফল আপুনি বা মই নিশ্চয় ইয়াতে ভুগিব লাগিব। আমাৰ জীৱনত যেতিয়া দুখ আহে আমাক সেই দুখে বহুত কথা শিকাই যায়। আমি কি কৰিব লাগে বা আমি কি কৰিব নালাগে। এই দুখ যে জীৱনত আহে এয়া এটা ঈশ্বৰৰ সংকেতহে। আপুনি মন কৰিব, দুখ আহিলে বহুত মানুহে আপোনাক সহায়ৰ কাৰণে আগবাঢ়ি আহিব আৰু বহুত মানুহে আপোনাক এৰি থৈ যাব। আৰু আনকি সময়ো আপোনাৰ লগত এটা খেল খেলিব যে এই মানুহজনে দুখটো কেনেকৈ পাৰ কৰায়। কিন্তু সেই সময়ত আপুনি যদি ধৈৰ্য সহকাৰে কাম আগবঢ়ায়, আপুনি মন কৰিব সেই মানুহখিনিয়ে আৰু সেই সময়ে আপোনাৰ ওচৰত আঁঠু কাঢ়িবলৈ বাধ্য হ'ব। আমাৰ যি মানুহ ধৰ্ম আৰু কৰ্মৰ প্ৰতি আগ্ৰহ, সেই মানুহৰ কোৱা শুনো কালেও বোলে ৰাস্তা এৰি দিয়ে। যদি জীৱনত তেনেকুৱা দুখ আহে, সেই দুখক কেতিয়াবা সুধিব যে কি শিকাব আহিছ, আৰু আপুনি চাব সেই দুখে আপোনাক বহুতখিনি কথা শিকাই দিব, যিখিনি নেকি এজন ভাল গুৰুও আপোনাক শিকাব নোৱাৰিব। বাই বাই।